নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি আমি লৈ আহিছো আপোনাৰ আগন্তুক যে জুলাই মাহ আহি আছে। জুলাই মাহত আপোনাৰ 4টা ডাঙৰ গ্ৰহ আজি একেলগে আপোনাৰ ৰাশিত পৰিৱৰ্তন হ'বলৈ গৈ আছে। আৰু এনেতে আজি আপোনাৰ 3টা ৰাশিৰ ভাগ্য আপোনাৰ ভাগ্য দুৱাৰ খুলি হ'বলৈ গৈ আছে। যিখিনি আজি আপোনাৰ ৰখি থকা কাম, আপোনাৰ বহুত দিনৰ পৰা ৰখি থকা কামো আপোনাৰ সম্পূৰ্ণ হ'ব আগন্তুক জুলাই মাহত। গতিকে আজি আপোনাৰ কোন কেইটা গ্ৰহ, যি ডাঙৰ 4টা গ্ৰহ আজি আপোনাৰ ৰাশি যিহেতু হ'বলৈ সংযোগ হ'বলৈ গৈ আছে, আজি কোন 4টা গ্ৰহ জানো আহকচোন। গতিকে পলম নকৰি আহক আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। প্ৰিয় দৰ্শক, যদি চোৱা হয় আজি আপোনাৰ এই মাহত 4টা ডাঙৰ গ্ৰহ, যেনে আপোনাৰ ধৰি লওক সূৰ্য, মংগল, চন্দ্ৰ আৰু শুক্ৰ একেলগে ৰাশি সলনি কৰিবলৈ ওলাইছে। আৰু ইয়াৰ লগতে বুধৰ নক্ষত্ৰ মণ্ডলৰ পৰিৱৰ্তন আৰু শনিৰ বক্ৰী অৱস্থাই এই গোচৰত গভীৰতা প্ৰদান কৰিছে। আৰু এই বিশেষ কাকতলীয়া ঘটনাই সকলো ৰাশিৰ ওপৰত প্ৰভাৱ পেলাব। কিন্তু বৃষ, কন্যা আৰু মিথুন ৰাশিৰ বাবে এইবাৰ ভাগ্যৰ ডাঙৰ দুৱাৰ মুকলি কৰিব পাৰে। প্ৰিয় দৰ্শক, গতিকে বিতংভাৱে আমি জানো আহক এই গোচৰত আপোনাৰ জীৱনত কেনেকৈ আৱেগিক পৰিৱৰ্তন, আত্মবিশ্বাস আৰু সফলতা আনিব। প্ৰিয় দৰ্শক, যদি গ্ৰহ পৰিবহনৰ যদি চমু পৰিচয় যদি আমি জানো, যে প্ৰথমতে আপোনাৰ জুলাই মাহত গ্ৰহবোৰৰ অৱস্থান কেনেকুৱা হ'ব জানো আহকচোন। সূৰ্য, শুক্ৰ, মংগল আৰু চন্দ্ৰ 4টা আপোনাৰ গ্ৰহৰ ৰাশি সলনি হ'ব। আৰু বুধ গ্ৰহই নক্ষত্ৰ পৰিৱৰ্তন কৰিব। আৰু মীন ৰাশিত শনি আপোনাৰ ৰেড গ্ৰেড অৱস্থাত থাকিব। আৰু বৃহস্পতি মিথুন ৰাশিত অৱস্থিত হ'ব। আৰু সিংহ ৰাশিত কেতু আৰু কুম্ভ ৰাশিত ৰাহু থাকিব। বিশেষকৈ মানসিক অৱস্থা, সম্পৰ্ক আৰু আৰ্থিক দিশত এই গোচৰৰ প্ৰভাৱ দেখা যায়। আৰু এতিয়া জ্যোতিষৰ মতে ৰাশিবোৰৰ প্ৰভাৱ আমি জানো আহক। গতিকে পলম নকৰি আজি যিহেতু আমি গম পাম প্ৰিয় দৰ্শক, গতিকে আমি গম পাম যে আজি আপোনাৰ প্ৰথম ৰাশিটোনো কোনটো ৰাশি হৈছে, যিটো ৰাশি নেকি আপোনাৰ এই যি গ্ৰহ পৰিৱৰ্তনৰ ফলত আপোনাৰ সংযোগৰ ফলত আপোনাৰ পথ হৈ আহিছে। তো প্ৰথম ৰাশিটো যদি চোৱা হয় বৃষ ৰাশি। প্ৰিয় দৰ্শক, বৃষ ৰাশি যিসকল জাতক জাতিকা আছে, আপোনাৰ বাবেনো কিনো এনেকে ফল হৈ আহিছে জানো আহক। প্ৰিয় দৰ্শক, যদি চোৱা হয় বৃষ ৰাশি যিসকল জাতক জাতিকা আছে, আপোনালোকৰ কাৰণে যদি চোৱা হয় আজি আপোনাৰ জুলাই মাহটো নতুন দায়িত্ব, আত্মবিশ্বাস আৰু সামাজিক প্ৰতিপত্তিৰ প্ৰতীক হ'ব পাৰে। এই সময়ছোৱাত কেৰিয়াৰত পদোন্নতি বা বদলিৰ দৰে ডাঙৰ সুযোগ আহিব পাৰে। আপুনি কিছুমান গুৰুত্বপূৰ্ণ কাম পাব, যিবোৰ আপুনি সময়মতে সম্পূৰ্ণ কৰিলে আপোনাৰ পেছাদাৰী জীৱনত এক ডাঙৰ পৰিৱৰ্তন আনিব পাৰে। আৰু যিসকল অবিবাহিত, তেওঁলোকৰ জীৱনত এজন বিশেষ ব্যক্তিয়ে প্ৰৱেশ কৰিব পাৰে। আৰু এয়া কেৱল সম্পৰ্ক নহয়, আৱেগিক গভীৰতা আৰু প্ৰকৃতিৰ সংযোগৰ প্ৰতীক হৈ পৰিব। আপোনাৰ আচৰণ পৰিপক্ক হৈ উঠিব আৰু মানুহে আপোনাৰ সিদ্ধান্তৰ শলাগ ল'ব। আপোনাৰ পৰামৰ্শবোৰকো পৰিয়ালত গুৰুত্ব দিয়া হ'ব। মনত ৰাখিব, সফলতাৰ লগতে নম্ৰতাও প্ৰয়োজনীয়। প্ৰিয় দৰ্শক, আমি যিহেতু বৃষ ৰাশিৰ ওপৰত যিহেতু আলোচনা কৰিলো, ইয়াৰ পিছত যদি ৰাশি চোৱা হয় কন্যা ৰাশি। হয় প্ৰিয় দৰ্শক, কন্যা ৰাশি যিসকল জাতক জাতিকা আছে, আপোনালোকৰ কাৰণে যদি চোৱা হয় আজি আপোনাৰ শিক্ষা, সন্মান আৰু আধ্যাত্মিকতা আপোনাৰ ভাৰসাম্য থাকিব। তো গতিকে আজি আহক আমি জানো আহক যে কন্যা ৰাশিৰ কাৰণে এনেকে কিনো ফল লৈ আহিছে। প্ৰিয় দৰ্শক, যদি চোৱা হয় আজি কন্যা ৰাশি যিসকল জাতক জাতিকা আছে, আপোনালোকৰ কাৰণে এই গোচৰত কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে বিশেষভাৱে ইতিবাচক হ'ব। যদি আপুনি এজন ছাত্ৰ বা প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, তেন্তে এই সময় মানসিক একাগ্ৰতা আৰু জ্ঞান বৃদ্ধিৰ সময়। আৰু আপুনি পঢ়া শুনাত মনোনিৱেশ কৰি নিজৰ লক্ষ্যৰ দিশে অবিৰতভাৱে আগবাঢ়িব। আৰু কৰ্মক্ষেত্ৰত আপুনি আপোনাৰ কঠোৰ পৰিশ্ৰমে আপোনাৰ ছিনিয়ৰসকলৰ যিখিনি আপোনাৰ জ্যেষ্ঠসকল থাকিব আপ্লুত কৰিব। আৰু আপোনাৰ ধাৰণাসমূহৰ শলাগ লোৱা হ'ব। আৰু দলত আপোনাৰ ভূমিকা শক্তিশালী হ'ব। এই সময়ত আপোনাৰ সন্মান বৃদ্ধি সময়। আৰু কিন্তু এটা গুৰুত্বপূৰ্ণ কথা, আপোনাৰ স্বাস্থ্য আওকাণ নকৰিব। মূৰৰ বিষ, ভাগৰুৱা বা অনিদ্ৰা আদি সমস্যাৰ সৃষ্টি হ'ব পাৰে। অলপ ধ্যান, অলপ যোগাসন আৰু বহুত ভাল হ'ব পাৰে। প্ৰিয় দৰ্শক, যিহেতু আমি গম পালো ইয়াৰ পিছত যদি ৰাশি চোৱা হয়, ইয়াৰ পিছত শেষ ৰাশি যদি চোৱা হয় আপোনাৰ মিথুন ৰাশি। হয় প্ৰিয় দৰ্শক, মিথুন ৰাশি যিসকল জাতক জাতিকা আছে, আপোনালোকৰ কাৰণেও আজি আপোনাৰ শুভ ফল লৈ আহিছে। তো মিথুন ৰাশিৰ কাৰণে কিনো জুলাই মাহত আহি আছে, যিহেতু ভাগ্যৰ দুৱাৰ মুকলি হ'বলৈ গৈ আছে, তো জানো আহকচোন। প্ৰিয় দৰ্শক, যদি চোৱা হয় আজি মিথুন ৰাশি যিসকল জাতক জাতিকা আছে, আপোনালোকৰ কাৰণে মিথুন ৰাশিৰ বাবে জুলাই মাহটো সম্পৰ্ক আৰু আৰ্থিক দিশৰ উন্নতিৰ বাবে অতি শুভ হ'ব। যদি দীৰ্ঘদিন ধৰি আপোনাৰ বিবাহিত লোকৰ জীৱনত কোনো ধৰণৰ মতিবোধৰ সৃষ্টি হৈছে, তেন্তে এতিয়া ইয়াৰ সমাধান হ'ব পাৰে।
স্বামী স্ত্ৰীৰ মাজত যোগাযোগ আৰু বুজাবুজি বাঢ়িব। ব্যৱসায়িকসকলক আপোনাৰ নতুন বিনিয়োগকাৰী বা ব্যৱসায়িক চুক্তি লাভ কৰিব পাৰে আৰু যিসকল চাকৰিত আছে তেওঁলোকে নতুন অফাৰ বা আপোনাৰ চাইড ইনকামৰ সুযোগ পাব পাৰে আৰু বিত্তীয় দৃষ্টিকোণৰ পৰা এই মাহে আপোনাক স্থিৰতা আৰু ভাৰসাম্য প্ৰদান কৰিব। লগতে ভ্ৰমণৰ সম্ভাৱনাও আছে। এই যাত্ৰাই আপোনাৰ চিন্তা আৰু দিশ দুয়োটাকে এক নতুন আকৃতি দিব পাৰে। কি কৰিব আৰু কি নকৰিব, গতিকে আপুনি দেখিলে 2025 চনৰ জুলাই মাহটো বৃষ, কন্যা, মিথুন ৰাশিৰ বাবে কিমান ব্যক্তিগত সম্ভাৱনা আছে। কিন্তু মনত ৰাখিব, গ্ৰহবোৰে কেৱল ইংগিত দিয়ে, প্ৰকৃতি পৰিৱৰ্তন আপোনাক বহু পৰিশ্ৰম আৰু চিন্তাধাৰাৰে কিছুমান আমি সহজ প্ৰতিকাৰ আপোনালোক যে সহজ প্ৰতিকাৰ আপুনি কিনো কৰিব কি আগন্তুক জুলাই মাহত। যেহেতু আজি আপোনাৰ সহজ প্ৰতিকাৰখিনি যদি কৰে আপোনাৰ এই ফলাফল নিশ্চিত আপুনি ফল পাব। প্ৰিয় দৰ্শক, আজি যদি চোৱা হয় যে আপোনাৰ প্ৰতিকাৰবোৰনো কি আছে, প্ৰতিকাৰ যদি কৈছে যে কিছুমান সহজ প্ৰতিকাৰ আছে, যেনে আপুনি ধৰি লওক বিশেষকৈ দেওবাৰে সূৰ্যক দেৱক আপুনি পানী আগবঢ়াওক, 108 বাৰ আপুনি ওম নমঃ শিৱায় মন্ত্ৰ জপ কৰক, প্ৰতি শুকুৰবাৰে ভাইক আপুনি বগা মিঠাই দান কৰক, চন্দ্ৰ শান্তিৰ বাবে সোমবাৰে শিৱলিংগত আপুনি ৰাখিব পানী আগবঢ়াওক। আৰু এই সহজ প্ৰতিকাৰ আপোনাৰ গ্ৰহৰ অৱস্থান উন্নত কৰাৰ শান্তি আৰু আত্মবিশ্বাস প্ৰদান কৰিব। প্ৰিয় দৰ্শক, গতিকে আশা কৰিছো আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। যদি এই ভিডিঅ' কিঞ্চিত মানুহ লাভান্বিত কৰিছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, এনে ভিডিঅ' পাই থাকিবৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলো। ধন্যবাদ।